নিদিওঁ মাটি নিদিওঁ নিশ্চয় আপোনালোকে সকলোৱে দেখিছে যে অসমত হিন্দু খাত্ৰে মে হে খাত্ৰে মে বুলি কৈ কৈ আজি অসমত খিলঞ্জীয়া ভূমিপুত্ৰসকলে নিজৰ স্থান নিজৰ মাটি ভূমি নিজৰ অধিকাৰ ৰাজনৈতিক অধিকাৰ হেৰাই গৈ আছে সেইটোত এটা কথা ক'ব বিচাৰিছো এতিয়া অসমীয়া গোবেগ ধ্বনি আমি শুনিছো কাৰ্বি চাইনিজ গোবেগ আমি শুনিছো ঠিক তেনেতে আমি অসমত বসবাস কৰা প্ৰতিজন খিলঞ্জীয়া প্ৰতিজন জনজাতিৰ লোকসকলৰ নিজৰ অস্তিত্ব হেৰাই গৈ আছে এতিয়া আমি ইয়াত জাগিৰত উপস্থিত আছো জাগিৰত আমি গোটেই অসমৰ জনজাতীয়সকল মিলি পেলাই আমি একগোট হৈ পেলাই আমি ৰাজপথ আমি উত্তাল কৰিব আহিছো কাৰণ কিয় আহিছো ইয়াত টাউনশ্বিপ বনাব ক'ত য'ত জনজাতীয় লোকসকলে বসবাস কৰে এই জনজাতীয় লোকসকলৰ বসতি স্থান কৰা এই স্থানতে গোটেইখিনি উচ্ছেদ কৰি পেলাই তাৰ পৰা গোটেইখিনি ঘৰ ভাঙি মেলি গোটেইখিনি যিসকল 40-50 ইয়াৰ ভূমিপুত্ৰ যিসকলৰ তিৱাহে অসম আন্দোলনত পদত্যাগ কৰিছে যিটো তিৱাসকলে যিটো কাৰ্বিসকলে অসম আন্দোলনৰ সৰ্বোচ্চ ত্যাগ কৰি পেলাই নিজৰ প্ৰাণ আহুতি দিছে এই প্ৰাণ আহুতি দিয়াৰ কাৰণে অসম আন্দোলন স্বীকৃতি পোৱাত অসম চুক্তি স্বাক্ষৰ কৰা হৈছে কিন্তু এই তিৱাসকলক আজি ইয়াৰ পৰা আঁতৰাই দিয়া ইয়াত গোটেইখিনি খেদি পেলাই ইয়াত গোটেইখিনি উচ্ছেদ কৰি পেলাই ইয়াত টাউনশ্বিপ বনাব সেইটো লজ্জিত কথা আৰু এই অসম চৰকাৰ কোনো পাৰ্টিৰ চৰকাৰ নহয় কিয় অসম চৰকাৰ কোনে চৰকাৰ নহওক কিয় এইখিনি ক্ষেত্ৰত তেওঁলোকে অকণমান চিন্তা কৰিব লাগে আৰু দ্বিতীয়তে অসমত থকা মই সংগঠনক নাকওঁ কিন্তু অসমৰ অসমীয়া হিচাপে যিসকল আছে প্ৰতিজন অসমীয়া প্ৰতিজন খিলঞ্জীয়া ইয়াৰ ওপৰত এটা গুৰুত্ব দিয়াৰ প্ৰয়োজন এতিয়া যদি আমি চাওঁ ইয়াত এই চৰকাৰে কিবা এটা কৰিব গ'লে আমি সেইটো কৰা নাই উন্নয়ন বা উন্নতি আমাক লাগে ডেভেলপমেণ্ট আমাক লাগে ডেভেলপমেণ্ট ডেট ইজ এটা কণ্টিনিউছ এটা প্ৰচেছ কিন্তু অসম চৰকাৰে কিবা এটা কৰিব গ'লে কিবা এটা ডেভেলপমেণ্ট ষ্টিল কৰিব লাগে ধৰি লওক ইয়াৰ পৰা আৰম্ভ কৰি পেলাই ইয়াত টাউনশ্বিপ বনাব ক'ৰবাত এটা ডেভেলপমেণ্টেল কিবা স্কিম আনিব কিবা এটা অসম চৰকাৰে কৰিব গ'লে সদায় ট্ৰাইবেলসকলৰ মাটিটোৱে কিয় ল'ব বিচাৰে অসম চৰকাৰে কিবা এটা ডেভেলপমেণ্টেল উন্নয়নৰ ক্ষেত্ৰত কিবা এটা আগভাগ ল'ব যাওঁতে কিয় সদায় জনজাতীয় লোকসকলক উচ্ছেদ কৰি পেলাইহে কৰিব পাৰে যদি ইমানে যদি উচ্ছেদ কৰা সাহস আছে কাৰ্বি আংলঙত আহি পেলাই এটা উচ্ছেদ কৰক যদি ইমান যদি উচ্ছেদ কৰা সাহস আছে অসমত থকা ট্ৰাইবেল বেলেন ব্লক মাটিবোৰ উচ্ছেদ কৰক কিন্তু সেইবোৰ এওঁলোকৰ দম নাই তেওঁলোকে দম কৰি আছে সদায় জনজাতীয় লোকসকলৰ ওপৰত অত্যাচাৰ কৰা জনজাতীয় লোকসকলক দমন কৰা সেইটো মাত্ৰ এই চৰকাৰে তেওঁলোকে মাত্ৰ পাৰে সেইকাৰণে পীযুষ হাজৰিকা ডাঙৰীয়া তেওঁলোকক মই আহ্বান দিছো যে ট্ৰাইবেলসকলক এই সদায় আঙুলিয়াই দিয়া কাৰোবাক এৰেষ্ট কৰি দিয়া কাৰোবাক দমন কৰা কিন্তু এইটো এতিয়া নচলিব আজি আমি সিন্দিখৰ ৰৌমাৰী খেলপথাৰৰ পৰা দেওশাল মন্দিৰলৈকে আমি এটা ৰেলী কৰিলোঁ আমি অসম চৰকাৰে যি জাগিৰোড টাউনশ্বিপ পৰিকল্পনা কৰিছিলে আমাৰ জাগিৰোড সিন্দিখৰত তাৰ আমি বিৰোধিতাৰে আমি বৃহৎ সমদল আমি কৰিলোঁ এই সমদলত আমাক সহযোগ কৰিলে বিভিন্ন অসমৰ জনজাতীয় সংগঠন কাৰ্বি ছাত্ৰ সংগঠন আছে মিচিং আছে বড়ো আছে ৰাভা আছে বিভিন্নজনে আহি আমাৰ দেউৰী আছে সকলোৱে আহি আমাক সহযোগ কৰিছে আৰু আমি এই সমদলৰ জৰিয়তে আমি অসম চৰকাৰ আৰু ইয়াৰ মাননীয় বিধায়ক বৰ্তমান মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক আমি সকীয়াই দিব বিচাৰিছোঁ যে আমাৰ তিৱা ভূমিত কোনো ধৰণৰ এনেকুৱা টাউনশ্বিপ আমি স্থাপন কৰাটো আমি নিবিচাৰোঁ অকল সিন্দিখৰ বুলিয়েই নহয় সমগ্ৰ অসমত য'ত আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকল বসবাস কৰি আছে তেওঁলোকক উচ্ছেদ কৰি পেলাই কোনো ধৰণৰ এনেকুৱা টাউনশ্বিপ আমি স্থাপন কৰোঁতে আমি কোনোপধ্যে মানি নলওঁ হয় আমাৰ খুব স্পষ্ট কথা ছেটেলাইট টাউনশ্বিপ তিৱা স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত ট্ৰাইবেল বেলেন ব্লক লগতে তিৱা স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত তিৱা অধ্যুষিত অঞ্চল লগতে তিৱাৰ লগতে প্ৰতিৱেশী অন্যান্য খিলঞ্জীয়া জাতি জনগোষ্ঠী বসবাস কৰা এই অধ্যুষিত অঞ্চলসমূহত কোনো কাৰণতে এই জাতিধ্বংসী ছেটেলাইট টাউনশ্বিপ স্থাপন কৰিব নোৱাৰিব কাৰণ এই মাটি আমাৰ গোভাৰজাই আমাক দি থৈ দিয়া মাটি হয় এই গোভাৰজাই আমাক দান কৰা মাটি আমি ইয়াত বসবাস কৰি আছো ইয়াত আমাৰ অধিকাৰ আছে আজি আমাৰ ভূমিতে আমাৰ ভূমি ৰক্ষাৰ কাৰণে আমি যে ভূমিপুত্ৰ জনগোষ্ঠীয়ে যে সংগ্ৰাম কৰিবলগীয়া হৈছে এইখন বিজেপিৰ চৰকাৰৰ দিনত ইয়াতকৈ পইচাৰ কথা কোনো হ'ব নোৱাৰে কাৰণ তেওঁলোকৰ শ্লোগানেই হৈছে জাতি মাটি ভেটি ৰখাৰ শ্লোগান আজি জাতি মাটি ভেটি ৰখাৰ শ্লোগান দি তেওঁলোকে আমাৰে ভূমিপুত্ৰ জনগোষ্ঠীৰ ভূমি কাঢ়িব বিচাৰিছে আমাৰ ভেটি কাঢ়িব বিচাৰিছে তেওঁলোকৰ এই শ্লোগানৰ মান্যতা ক'ত থাকিলে আমি প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াক আমি প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ স্থানীয় বিধায়ক পীযুষ হাজৰিকা ডাঙৰীয়াক যে তেওঁলোকে যি শ্লোগান দি আমাৰ ভূমি আমাক ৰক্ষণাবেক্ষণ দিয়া যিটো শ্লোগান আছিলে তেওঁলোকে জাতি মাটি ভেটি ৰখা যিটো শ্লোগান আছিলে আজি তেওঁলোকে আজি মানে ৰাৱণৰ ৰূপ লৈছে আমাৰ ভূমি কাঢ়িবৰ কাৰণে এইটো আমি কোনো কাৰণত আমি তিৱা জনগোষ্ঠী আমি একচেপ্ট নকৰিম